মই জ্যোতিষী গৌতম চক্ৰৱৰ্তী। আজি মোৰ আলোচনাৰ বিষয় হ'ব মানুহৰ হাতত যিটো ৰবি ক্ষেত্ৰ থাকে, এই ৰবি ক্ষেত্ৰক লৈ মই আলোচনা কৰিম। ৰবি ক্ষেত্ৰটো হ'ল মানুহৰ জীৱনত অতি গুৰুত্বপূৰ্ণ এটা ক্ষেত্ৰ, য'ৰ পৰা আমি গম পাওঁ মানুহজনৰ বা ব্যক্তিগৰাকীৰ চাকৰি, ব্যৱসায়, তেওঁৰ নেতৃত্ব দিয়াৰ ক্ষমতা, তেওঁৰ সামাজিক সন্মান, বিভিন্ন ক্ষেত্ৰত তেওঁৰ নাম, দুৰ্নাম, গোটেইখিনি আমি এই ৰবি ক্ষেত্ৰৰ পৰা গম পাওঁ। আহক এই ক্ষেত্ৰলৈ আলোচনা আৰম্ভ কৰোঁ। এইটো ৰবি ক্ষেত্ৰত, এই ক্ষেত্ৰত যদি এটা ৰেখা থাকে, এনেকৈ ৰেখা থাকে, মানুহজন ভাগ্যৱান হ'ব অথবা ভাগ্যৱতী হোৱাৰ সম্ভাৱনা থাকিব। আৰু যদি দুটা ৰেখা থাকে, তেওঁ সামাজিক সন্মান পাব। আৰু যদি দুটাৰ বেছি ৰেখা হয়, 4-5টা ৰেখা হয়, মানুহজন কিন্তু প্ৰায়ে হতাশাত ভুগিব। তেওঁৰ মনটো বিমৰ্ষ ভাৱ তেওঁৰ মনত থাকিব সদায়। আৰু যদি এনেকৈ থাকে বেকা, বক্ৰ ৰবি ৰেখা বুলি কোৱা হয়, এই মানুহজন দুখবাদী হ'ব। সদায় তেওঁৰ মনত কিবা না কিবা কাৰণত এটা দুখ ভাৱ থাকি যাব। ৰবি ক্ষেত্ৰ আৰু এইটো চন্দ্ৰৰ ক্ষেত্ৰ। এই চন্দ্ৰৰ ক্ষেত্ৰ, ৰবি ক্ষেত্ৰ আৰু চন্দ্ৰৰ ক্ষেত্ৰত যদি এনেকৈ কোলা দাগ থাকে, মানুহজনৰ কিন্তু দুৰ্নাম হ'ব, সুনাম হানি যোগ বুজায়। এই দুটা কোলা দাগ থাকিলে সুনাম হানি যোগ বুজায়। আৰু এটা যোগ আছে, ইয়াত যদি এটা ডাঙৰ কোলা চিন থাকে, কোলা দাগ থাকে, সেই মানুহগৰাকী বা মানুহজন নেতৃত্বৰ পৰা উৎখাত হ'ব। এইটো খাটাং। ইয়াত যদি ৰবি ক্ষেত্ৰত যদি এনেকৈ চিন থাকে, বহুত কম মানুহৰ হাতত যদিও থাকে এইটো এনেকুৱা চিন থাকিলে মানুহজন কিন্তু ব্যৱসায়ত প্ৰচণ্ড উন্নতি কৰিব। এইটো উন্নতি যোগ বুজায়, ব্যৱসায়ত উন্নতি যোগ বুজায়। আৰু এনেকুৱা যদি থাকে, নক্ষত্ৰ মানে ষ্টাৰ, আৰু তলত যদি এনেকৈ প্ৰলম্ব ৰেখা থাকে, সেই মানুহজন সামাজিক খ্যাতি পোৱাৰ লগতে তেওঁ পুৰস্কাৰপ্ৰাপ্ত হ'ব। বহুত ভাল জেগাৰ পৰা তেওঁ পুৰস্কাৰ পাব। এইটো ইয়াৰ লক্ষণ। ধন্যবাদ। আজি ইমানেই। আকৌ অহা এপিছ'ডত আমি লগ পাম।